কাৰণ এই উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত বহু পিছ পৰি আছে। হিংসা হত্যা নানা ধৰণৰ ঘটনাবিলাকে আৰু এই অঞ্চলক সেই সময় চৰকাৰসমূহে অৱহেলা কৰাৰ বাবে ইমান সম্পদ সম্ভাৱনা শক্তিৰে পৰিপুষ্ট এই অঞ্চল কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকৰ তুলনাত বহু পিছ পৰি আছে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথা বিতংভাৱে গভীৰ উপলব্ধি কৰি উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ গ্ৰোথ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ বাবে যি শক্তিশালী তেখেতে পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলশ্ৰুতিত আজি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি, যাতায়াত, যোগাযোগ, অনুষ্ঠান প্ৰতিষ্ঠান সকলো ক্ষেত্ৰতে আজি প্ৰাণ পাই উঠিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াবৰ নিমিত্তে সকলোৱে বলিষ্ঠতাৰ পদক্ষেপ গ্ৰহণ কৰিছে।